কিমান শুনিব সুমি বিশাল তাৰ্কিকৰ কথা এইবাৰ ক'বলৈ ওলাইছো মাইনাওৰ কথা এগৰাকী সুন্দৰী মহিলা নাম মাইনাও ব্ৰহ্ম কাণ্ড একে সুমিৰ দৰেই কাণ্ড কৰিলে মাইনাও ব্ৰহ্মই প্ৰায় 100 কোটি টকা আত্মসাৎ কৰি অন্তৰ্ধান হৈ আছে এইগৰাকী সুন্দৰী মহিলা নিজৰ পান তামোলৰ দোকানতেই খুলি লৈছিল কাৰ্যালয় আৰু ৰাইজক অধিক ধন আদায় দিয়াৰ প্ৰতিশ্ৰুতিৰে সংগ্ৰহ কৰিছিল কোটি কোটি টকা আৰু প্ৰায় 100 কোটি টকা সংগ্ৰহ কৰি এতিয়া লুকাই আছে মাইনাও ব্ৰহ্ম সুমি বিশাল তাৰ্কিকৰ যি ঘটনা এই ঘটনাৰ চাঞ্চল্যৰ মাৰ নজাওঁতে এবাৰ ট্ৰেন্ডিঙত আহিছে মাইনাও ব্ৰহ্ম হবিকে এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ বাবে আমি জনাইছো যে সুমি বিশালৰ পাছত এইবাৰ মাইনাও ব্ৰহ্ম সুন্দৰী মাইনাও ব্ৰহ্মই আত্মসাৎ কৰিলে প্ৰায় 100 কোটি টকা ৰাইজৰ টকা আত্মসাৎ কৰি আত্মগোপন কৰি আছে মাইনাও ব্ৰহ্মই নিজৰ তামোল পানৰ দোকানতেই খুলি লৈছিল কাৰ্যালয় আৰু 8000ৰো অধিক লোকে মাইনাৰ ওচৰত জমা থৈছিল ধন বাক্সাৰ মুছলপুৰত ওলাইছে এতিয়া দ্বিতীয় এগৰাকী সুমি বৰাৰ দৰে কাণ্ড সংঘটিত কৰিলে এগৰাকী সুন্দৰী মহিলাই আৰু মহিলাগৰাকীৰ নাম হৈছে মাইনাও ব্ৰহ্ম নিজৰ পান তামোলৰ দোকানত কাৰ্যালয় খুলি লৈছিল আৰু অধিক ধন আদায় দিয়াৰ প্ৰতিশ্ৰুতিৰে প্ৰায় 8000ৰো অধিক লোকৰ পৰা মাইনাও ব্ৰহ্মই ধন সংগ্ৰহ কৰিছিল আৰু প্ৰায় 100 কোটি টকা সংগ্ৰহ কৰাৰ পাছত সেই ধন আত্মসাৎ কৰি এতিয়া অন্তৰ্ধান হৈ আছে মাইনাও ব্ৰহ্ম নামৰ সুন্দৰী মহিলাগৰাকী আৰু বাক্সাৰ মুছলপুৰত দ্বিতীয় গৰাকী সুমি হিচাপে এতিয়া পৰিচিত হৈছে এগৰাকী সুন্দৰী মহিলাগৰাকীৰ নাম মাইনাও ব্ৰহ্ম আৰু মাইনাও ব্ৰহ্মৰ এখন পান তামোলৰ দোকান আছে আৰু সেই তামোল পানৰ দোকানতেই প্ৰায় 8000ৰো অধিক লোকৰ পৰা অধিক ধন আদায় দিয়াৰ প্ৰতিশ্ৰুতিৰে ধন জমা লৈছিল আৰু তাৰ পাছতে প্ৰায় 100 কোটি টকা আত্মসাৎ কৰি এতিয়া আত্মগোপন কৰি আছে মাইনাও ব্ৰহ্ম নামৰ সুন্দৰী মহিলাগৰাকীয়ে স্থানীয় লোকৰ কিছু ভাষ্য আছে ভুক্তভোগীৰ কিছু ভাষ্য আছে সেই ভাষ্য এই মুহূৰ্তত আমি আপোনালোকৰ বাবে আগবঢ়াইছো আমি এতিয়াতো গম পোৱা হিচাপে এখেতক মানে স্কেমিং কৰা হিচাপে ইনভেষ্ট কৰা হিচাপেতো এখেতে এনেকুৱা ঠিক সময়ত আছিলে না সি একদম সাধাৰণ মানুহ আছিলে সাধাৰণ মানুহ হিচাপে এটা বিজনেছ লৈ আমাক ৰাইজবিলাকক সি এটা মানে আশা দিলাক ই আশা দিয়াৰ পাছত মানে সি এনেকুৱা আমি এতিয়াতো গম পোৱা হিচাপে এখেতক মানে স্কেমিং কৰা হিচাপে আমি গম পালোঁ যিহেতু মানে যেতিয়া সি বিজনেছ কৰিছিলে তাৰ পইচা বা মানি বুলি আমি তাৰ পকেটত দেখাই পোৱা নাছিলোঁ আমি কি বুলি কৈছিলে তেখেতে মানে সি বিজনেছ বুলি কৈছিলে বিজনেছটো ঠিক এই সময়ততো ট্ৰেডিঙৰ কথা কৈছিলে ই ট্ৰেডিঙৰ কাৰণে গাঁৱৰ মানুহবিলাকক বা অঞ্চলৰ মানুহবিলাকক তেখেতে ক'লাক তাৰ কাৰণে ৰাইজবিলাকে তাক ট্ৰেডিং কৰাৰ কাৰণে এটা কিবাটো দিলাক ঠিক তেনেকুৱা সি ট্ৰেডিঙৰ কাৰণে ৰাইজবিলাকৰ পৰা পইচাটো লৈ লৈছে তাৰমানে এতিয়া লৈ মানে ট্ৰেডিংটো মৰা বুলি তেখেতে কয় ট্ৰেডিংটো মৰা হিচাপে কিমান দিছিলে কিমান দিয়া নাই সি তেতিয়া মানে মানুহটো পলায়ন হয় কাকো মানে ফিক্স এটা ৰিজাল্ট নিদিয়ে এটা মানে এতিয়া কিমান মান হ'ব পইচা তাৰ পইচাটো মেক্সিমাম মিনিমাম হিচাপে আমি শুনা হিচাপে মোটামুটি 100 কোটিৰ মানে কাষে পাখে আছে আৰু মানে কিমান মানুহ হৈছিল মানে 8000 মানুহ পপুলেশ্যন থোৱাটো আমি গম পাওঁ 8000 মান ময়ো আছিলোঁ ময়ো ভিক্টিম হয় এটা মই ভিক্টিম হিচাপে মানে ভিক্টিমবিলাকক মই লগ পালোঁ ভিক্টিমবিলাকে মোক ক'লাক ইমানখিনি ভিক্টিম আছে আজিলৈকে মানে পপুলাৰকে ওলা নাছিলে কেছটো হোৱাৰ পিছত মানে পপুলাৰ ওলাই গ'ল আজি চব কেছটো ওলাই গ'ল মাইনা ক'ত আছে আমি এতিয়াতো গম পোৱা নাই ঠিক তাক পলাটো বুলি আমি গম পোৱাৰ কাৰণেতো আমি আজি মানে প্ৰশাসনৰ কাৰণে আহিব লগা বাধ্য হৈছোঁ আমি আৰু মাইনাৱৰ গিৰিকে একো বিজনেছ নকৰে এখেতে আমাৰ নিচিনা একদম সাধাৰণ মানুহ হয় মোৰ গাঁৱৰে মানুহ হয় তাৰ খমিন স্বৰ্গীয়াৰী হয় তাৰ একো বিজনেছ নাই তাৰ গাড়ী ঘোঁৰা চব আছে সেইবোৰ মই গাঁৱৰ মানুহ হিচাপে মই ক'ব পাৰোঁ তাৰ ফৰ্চুনাৰ আছে তাৰ গাড়ী নাম্বাৰ মই ক'ব পাৰোঁ স্কৰপিঅ' আছে ট্ৰেক্টৰ আছে মাটি আছে বিল্ডিং আছে অট্টালা আছে মই চবখিনি ক'ব পাৰোঁ তাৰমানে গাঁৱৰ মানুহ হিচাপে ঠিক তেনেকুৱা সি কৰাপশ্যন কৰা হিচাপে আমি এতিয়া প্ৰশাসনৰ লেভেলত আমি বাধ্যতা হৈ গৈছোঁ তাৰমানে মুছলপুৰ অঞ্চলৰ মানে মাইনাও ব্ৰহ্ম বুলি নাম পশ্চিম বাংনাবাৰী গাঁৱৰ হয় তেখেত তাৰমানে আমাৰ এই গোটেই মানে মুছলপুৰ অঞ্চলৰ বিভিন্ন গাঁৱৰ ৰাইজবিলাকৰ পৰা বিভিন্ন কথাৰে প্ৰলোভন এনেকৈ দি পেলাই তাৰমানে আমাৰ পৰা পইচা বহুতখিনি পইচা তাৰমানে আমি ভাবিব নোৱাৰোঁ তাৰমানে 100 কোটিৰো অধিক তাৰমানে আমাৰ পৰা তাৰমানে তেখেতে প্ৰলোভন দি তাৰমানে আমাৰ পৰা আদায় কৰি লৈছে তাৰপিছত আমাক এনেকৈ দিম কিবা দিম এনেকৈ এইবিলাক তাৰমানে কৈ পেলাই
বহুত বিভিন্ন প্ৰকাৰৰ তাৰমানে প্ৰলোভন দি পইচা আদায় কৰিছে তাৰমানে। তাৰপিছত আমি এতিয়া উপায় নাই, এতিয়াতো তেখেতে পলাতক অৱস্থাত আছে। তেখেতৰ স্বামী সমীন স্বৰ্গীয়াৰী আৰু তেখেত তাৰমানে মোবাইল নাম্বাৰবিলাক তাৰমানে এতিয়া আমি যদি ফোন কৰোঁ ছুইচ অফ পাওঁ তাৰমানে। তাৰপিছত এইখিনিয়ে আৰু কথাটো। সেইকাৰণে তাৰমানে আমি আজি ইয়াত আহিবলৈ বাধ্য হৈছোঁ মচলপুৰ এইটো থানাত। ইয়াতে আমি আজি এজাহাৰ দিছোঁ।